সাংবাদিক বন্ধুসকল, আজি আমি এদিনীয়াকৈ আমি আয়োজন কৰিছোঁ 57 সংখ্যক কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন। যিহেতুকে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছে, সেয়েহে আমি আজিৰ অনুষ্ঠান আমি নিচেই অনুষ্ঠুপীয়া কৰিছোঁ। আমাৰ আইনৰ প্ৰতি আমাৰ বিশ্বাস আছে যে আমি জুবিন গাৰ্গৰ মৃত্যু আমি ন্যায় পাম। এই ন্যায় যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে অসমৰ বিভিন্ন প্ৰান্তত যিহেতুকে সকলো অনুষ্ঠানেই অনুষ্ঠুপীয়া কৰিছে, আমিও সেই উদ্দেশ্য আগত ৰাখি আমি ৰাভা দিৱসৰ কাৰ্যসূচী আমি এদিনীয়া কৰিছোঁ। আৰু তেখেতে যেতিয়া ন্যায় বিচাৰ পাব তেতিয়া আমি অহাবাৰলৈ আমি আমাৰ কাৰ্যসূচী বহুত ধুনীয়াকৈ আমি আয়োজন কৰিম। আমি আপোনালোকক কথা দিলোঁ, কিন্তু আমি এইবাৰ আমি ম্ৰিয়মাণ হৈছোঁ। জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে পোৱা নাই, আৰু অসম চৰকাৰৰ লগতে আইন ব্যৱস্থাইও আমাক কৈছে যে জুবিন গাৰ্গৰ ন্যায় নিশ্চয় হ'ব। জুবিন গাৰ্গ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এটা পইচাৰে ইপিঠি দুয়োজনে একেই ব্যক্তি আছিলে, মহান দাতা আছিলে। বিষ্ণু ৰাভাই মানুহক মাটি দান কৰিছিলে, যিমান মাটি লাগে লৈ যোৱা, মোক একো নালাগে। জুবিন গাৰ্গ আছিলে এনেকুৱা ব্যক্তি, ৰাতি ফাংচন কৰে, ফাংচন কৰি যি পইচা পায় তেওঁৰ ঘৰৰ সন্মুখত ৰৈ থকা ব্যক্তিসকলক ৰাতিৰ সেই পইচাবোৰ ভগাই দিয়ে। ঠিক সেইকাৰণে আমি আজিৰ এই অনুষ্ঠানটোত আমি দুয়োজন ব্যক্তিকে আমি আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। যিহেতুকে এডাল গছৰে শিপা, দুয়োজনৰে আমি প্ৰাণ পাইছোঁ, আৰু বিশ্বাস আছে আমাৰ যে আমি ন্যায় ব্যৱস্থাত আমি এদিন সফল হ'মেই, আৰু অহাবাৰলৈকে আমি সুন্দৰ 58তম সুন্দৰ এটি কলাগুৰু বিষ্ণু ৰাভা দিৱস আমি আয়োজন কৰিম। আপোনালোকক কথা দিলোঁ, আৰু আমাৰ এইখিনিয়ে। 57 সংখ্যক কলাগুৰু বিষ্ণু ৰাভা দিৱসৰ আমি আয়োজন কৰিছোঁ অনুষ্ঠুপীয়াকৈ। আৰু যিহেতু আমাৰ জুবিন গাৰ্গ দেৱৰো আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ বিষ্ণু ৰাভাৰ লগতে। এইটো আমাৰ ন্যায় ব্যৱস্থা হৈ আছে, আৰু এই ন্যায় ব্যৱস্থাত আমি প্ৰতিজন অসমীয়াই চকুলো টুকি ইয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ আমি জাষ্টিছ বিচাৰি আছোঁ, আৰু জাষ্টিছ আমাক লাগিবয়ে। অৱশেষত জয় জুবিন দা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।